বহুত দিন যেহেতুকে বাহিৰত গৈ ব্লগ বনোৱা নাই, আজি ভাবিলোঁ আপোনালোকৰ কাৰণে এটা ভিডিঅ' বনাই দিওঁ। যেহেতুকে এই সময়ছোৱাত আমাৰ অসমত যিহেতুকে সাঁচি গছৰ বহুতেই প্ৰফিট আছে, বহুত লাভজনক এটা ব্যৱসায় সাঁচি গছ, যিটো অগৰু কাঠৰ। মই আজি ভাবিছোঁ আপোনালোকক অগৰু গছৰ পুলি কেনেধৰণে প্ৰস্তুত কৰিব পাৰি, কেনেধৰণে আপোনালোকে পুলি পচাব পাৰিব, মই সকলো প্ৰচেছ আপোনালোকক দেখাই যাব বিচাৰোঁ। হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আপোনালোকক মই সকলো প্ৰচেছ দেখাম। এতিয়া মই ঘৰত আছোঁ, ঘৰৰ পৰা মই বাগানলৈ যাম। মোৰ চাহ বাগানৰ মাজত সাঁচি আছে, মই সাঁচিৰ পৰা গুটি কালেক্ট কৰিম, তাৰপিছত কেনেধৰণে পচাব লাগে সকলো মই ভিডিঅ'টোৰ জৰিয়তে দেখাই যাম। তাৰ আগতে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা, তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত যিটো বেল আইকন আছে সেই বেল আইকনটো প্ৰেছ কৰিব। বলক মই এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাইনেলি আহি বাগান পাই গ'লোহি। এয়া দেখিছে আপোনালোকে, চাহ লৈ আহিছোঁ। চাহ লৈ আহি এতিয়া মই বাগান পাই গ'লোহি। এয়া আপোনালোকক দেখাই লৈছোঁ প্ৰথমতে বাগানৰ পৰিৱেশটো। এয়া আপোনালোকে চাওক। এতিয়া আপোনালোকক মই সাঁচি গছৰ গুটিবিলাক দেখিছে আপোনালোকে, সাঁচি গছ, তাৰপৰা গুটিটো মই কালেক্ট কৰি কেনেধৰণে পুলি প্ৰস্তুত কৰিব লাগে মই সকলো দেখাই যাম। আপোনালোকে দেখিছে মোৰ বাগানৰ মাজৰ পৰিৱেশ, কিমান ৰ'দ, প্ৰচণ্ড ৰ'দ, কিমান গৰম, তাক ৰ'দকো নেওচি মোৰ কৰ্মচাৰীসকলে পাত তোলাত ব্যস্ত। চব তেওঁলোকৰ অইন একো চাবলৈ সময় নাই, সিহঁতি অকল নিজৰ যিটো কাম সেই কামটোত ব্যস্ত হৈ পৰিছে, কেৱল পাত তোলাত। চাওক বাগানৰ মাজৰ পৰিৱেশখিনি মই দেখাব বিচাৰিছোঁ। এয়া চাওক, সকলোৱে নিজৰ কামত ব্যস্ত হৈ আছে, তাহাঁতৰ অইন কি হ'লেও চাবলৈ সময় নাই, কাৰণ পাত ছিঙিব লাগে। এয়া দেখিছে। মই এতিয়া যিহেতুকে বাগানৰ মাজত আছোঁ, বাগানৰ মাজত আপোনালোকে চাওক, এইবিলাক মোৰ সাঁচি পুলি ৰোৱা আছে, সাঁচি গছ আপোনালোকে দেখিবলৈ পাইছে। এনেকুৱা পৰিৱেশত থাকি সঁচাই ভাল লাগে। ইমান ৰ'দ, আপোনালোকে দেখিছে কিমান ৰ'দ পৰিছে। ৰ'দৰ মাজত ইয়াত যদি থাকে আপোনাৰ কিন্তু গৰমটো অনুভৱ নহয়, ঠাণ্ডা লাগি থাকে, খুব ধুনীয়া লাগে থাকি। মই যিহেতুকে এনেকুৱা পৰিৱেশত থাকি খুবেই ভাল পাওঁ। ইয়াত দেখিছে এইবোৰ সৰু সৰু সাঁচি পুলি চাৰিওফালে ৰোৱা আছে। এইবিলাক আপোনালোকে দেখিছে ডাঙৰ। ইয়াৰ পৰা মই গুটিখিনি কালেক্ট কৰিম এতিয়া। ইয়াত যিবোৰ সাঁচি গুটি লাগিছে, গুটি যিবোৰ ফাটিছে গুটিত, মই গুটিখিনি এতিয়া ছিঙি আনিম। ব'লক আপোনালোকক কেনেকৈ আনো মই দেখাই। চুস্তি মহা খুটা নাজুৰি বহি আছে। এইফালে এইটো জগ লৈ লৈছে ইহঁতি, কামত মন নাই, চাহ খোৱাত ধান্দা বেছি। এইফালে এটা ইয়াৰ পাত জুখিবলৈ আনিবলৈ কৈ আছোঁ, এতিয়ালৈকে পাত জুখিবলৈ অনাই নাই। আপোনালোকে দেখিছে আমি পাত তুলি আছোঁ, পাতখিনি জুখি লৈছোঁ। এয়া আপোনালোকে দেখিছে সাঁচিৰ গুটিখিনি গজি আছে। মই এই গুটিখিনি যিখিনি গজি আছে সেই গুটিখিনি লৈ লৈছোঁ। জংঘলৰ মাজে মাজে, ইয়াত বাঁহনিৰ মাজত কিমান ধুনীয়া এটা পৰিৱেশ, চব কিমান ধুনীয়া নেচাৰেল বিউটি। ইয়াত থাকি খুবেই ভাল লাগে। যিহেতুকে বাহিৰত গৰম বহুত বেছি পৰিছে, গৰমৰ কাৰণে মই আহি গৈছোঁ বাঁহনিৰ মাজত ছাঁ ল'বলৈ। আপোনালোকে দেখিছে ধাননি পথাৰৰ সেউজীয়া দৃশ্য কিমান ধুনীয়া লাগিছে। এয়া আপোনালোকক মই দেখাইছোঁ সাঁচি গুটিখিনি। সেয়া দেখিছেনে, গুটি ফাটি ফাটি গুটি ওলমি আছে। মই এইখিনি গুটি সংগ্ৰহ কৰিছোঁ। আপোনালোকে দেখিছে তলত গজি থকা গুটিখিনি দেখিছে, আপোনালোকে কালেক্ট কৰি লৈছোঁ। এইখিনি আপোনালোকে ভালধৰণে দেখিছে। এইখিনি মই গুটি লৈ লৈছোঁ। আপোনালোকে দেখিছে মোৰ বাগানৰ মাজে মাজে মই এনেধৰণে সাঁচি গছ ৰোপণ কৰি ৰাখিছোঁ। এনেধৰণে আপোনালোকে ঘৰত মুকলি জেগা আছে, তেতিয়া আপোনালোকে মুকলি জেগাটো লগাব পাৰে। আপোনালোকৰ বাগান আছে, বাগানটো লগাব পাৰে। মই এইখিনি এতিয়া নি কেনেধৰণে থোনাত দিব লাগে মই সকলো আপোনালোকক দেখাই যাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব, খুব গুৰুত্বপূৰ্ণ ভিডিঅ'। এই ভিডিঅ'ৰ পৰা আপোনালোকৰ যিটোকে বহুত কামত আহিব, সেইকাৰণে মই এই ভিডিঅ'টো আপোনালোকৰ আগত দেখাবলৈ চেষ্টা কৰিছোঁ।